নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ আৰু আজি আমি কিছুমান ভাল ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম য'ত কোনো ফিজ দিব নালাগে কোনো কনসালটেন্সি নোযোৱাকৈ ঘৰত থাকি আৰামছে এপ্লাই কৰিব পাৰিব সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ সদায় হ'লে গুগলত আহি টাইপ কৰি দিলে আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক সেনেকৈ ৱেবছাইটটো আহি যাব য'ৰ পৰা মই সদায় আপোনাক চাকৰিবোৰ আপডেট দি থাকোঁ আৰু আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি দিব পাৰিব আজি আপোনালোকৰ আহিছে অল আছাম প্ৰাইভেট জব ভেকেন্সি অল ওভাৰ আছামৰ ভেকেন্সি পাই যাব যোনবোৰ আপোনাক কমেণ্ট কৰি আছে শিৱসাগৰ নগাঁও বহুতে কমেণ্ট কৰি আছে এইবোৰ ভেকেন্সি যি লৈ আহিছোঁ খালি সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ চেষ্টা কৰক যাতে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পায় নহ'লে বুজি নাপালে এপ্লাই কৰিব নোৱাৰিব ভালদৰে আৰু এপ্লাই যদি ভালদৰে নকৰে কেতিয়াও চাকৰি নাপায় MNC কোম্পানী এইবোৰ ভেকেন্সি চলি থাকে ডিচেম্বৰ মাহৰ চাই ল'ব পাৰে যদি ইণ্টাৰেষ্টেড হয় আজি বহুত ভাল ভাল ভেকেন্সি আপোনালোকৰ মুকলি হৈছে আৰু কন্টেক্ট নম্বৰ দিয়া থাকিব কিছুমান ইমেইল আইডি দিয়া থাকিব মেল ফিমেল দুটা এপ্লাই কৰিব পাৰিব শিৱসাগৰ বঙাইগাঁও দৰং তাৰ পিছত আপোনালোকৰ বৰপেটা তিনচুকীয়া লখিমপুৰ গুৱাহাটী যোৰহাট নগাঁও তেজপুৰ 100+ ভেকেন্সি পাব 20,000 মান এভাৰেজ স্যালাৰি এটা হ'ব প্ৰথম ভেকেন্সিলৈ যাম প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে কোটাক লাইফ ইন্সুৰেন্স কোম্পানীৰ পৰা ভেকেন্সি সেলছ এপ্ৰেন্টিসশিপৰ ভেকেন্সি ফিল্ড সেলছ এটা ফিল্ড সেলছৰ ভেকেন্সি যদি আপোনালোকৰ গ্ৰেজুৱেশ্যন জাষ্ট কমপ্লিট হৈছে আৰু ফ্ৰেছাৰ্ছ ঘৰত এনে বহি আছে এইটো চাকৰি এপ্লাই কৰিব পাৰে আৰু সেলছৰ অলপমান এক্সপিৰিয়েঞ্চ গোটাই ল'ব পাৰে গুৱাহাটী যোৰহাট নগাঁও তেজপুৰ শিৱসাগৰ বঙাইগাঁও ইণ্টাৰেষ্ট যদি হয় কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে এনেকৈ লিখি দিব এপ্লিকেশ্যন এপ্লিকেট ফৰ দ্য পোষ্ট অফ সেলছ এপ্ৰেন্টিছ বুলি লিখি দি ব্ৰেকেটত এইকেইটা লোকেশ্যনৰ কোনটো লোকেশ্যনত চাকৰিটো কৰিব যদি গুৱাহাটী শিৱসাগৰ যদি শিৱসাগৰ লিখি দি পঠাই দিলে হ'ল 23 ডিচেম্বৰৰ ভিতৰত তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকক ইনফৰ্ম কৰা হ'ব বা জনোৱা হ'ব কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে মেইল কৰিব পাৰে খালি জব কনসালটেন্সিতে মেইল নকৰে যেহেতু আমি জব কনসালটেন্সিৰ ভেকেন্সি এইটো চেনেল বা এইটো ৱেবছাইটত দিয়া নহয় ভেকেন্সিলৈ যাম ভেকেন্সি আপোনালোকৰ আহিছে মাৰ্কেট ডেভেলপমেণ্ট এক্সিকিউটিভৰ ভেকেন্সি 5টা কেণ্ডিডেট লাগে 1 ইয়াৰ অভিজ্ঞতা লাগিব এগ্ৰিকালচাৰ ইনপুট বা এগ্ৰিকালচাৰ প্ৰডাক্ট ৰিলেটেড কাম কৰা আৰু দৰং বৰপেটা নগাঁও তিনচুকীয়া যোৰহাটৰ পৰা ভেকেন্সি এইটো কাৰণে এক্সিলেণ্ট ইণ্টাৰপাৰ্চনেল আৰু নেগোচিয়েবল স্কিল ভাল হ'ব লাগিব নেটৱৰ্কিং আৰু ৰিলেশ্যনশ্বিপ মেনেজমেণ্ট স্কিলটো ভাল হ'ব লাগিব ৰেডি টু ট্ৰেভেলিং জব হয় এইটো এটা সো কিন্তু পঢ়ি ল'ব পাৰে যদি ইণ্টাৰেষ্টেড হয় কোৱালিফিকেশ্যন বা অৰ্থাৎ যদি কথা ক'বলৈ যাওঁ তেতিয়াহ'লে BSc এগ্ৰিকালচাৰ বা MSc এগ্ৰিকালচাৰ অৰ ADM এইটো কাৰণে এছামিজ হিন্দী আৰু ইংলিছ জানিব লাগিব 3,20,000 পাৰ এনাম স্যালাৰি পাব CTC ইমেইল আইডি দুটা দি আছে নিজৰ ৰিজিউমিখন পঠাই দিয়ক আৰু যেটা ভালেমান লোকেশ্যনৰ ভেকেন্সি আছে একেটা লোকেশ্যন কোনটো লোকেশ্যনত চাকৰিটো কৰিব যে মেনশ্যন কৰি দিব পাৰে ভেকেন্সিলৈ যাম ভেকেন্সি আপোনালোকৰ আহিছে মাইক্ৰ'বায়'লজিষ্টৰ ভেকেন্সি কোৱালিটি এছুৰেঞ্চ টিমৰ কাৰণে আৰু কোৱালিটি কণ্ট্ৰল এক্সিকিউটিভ জামবাৰী গুৱাহাটীৰ পৰা ভেকেন্সি 35,000 পাৰ মান্থ পাব 1 ইয়াৰ এটা খালি অভিজ্ঞতা লাগিব একে ফিল্ডত কাম কৰা সো কিন্তু পঢ়ি ল'ব পাৰে মাইক্ৰ'বায়'লজি ৰিলেটেড কাম হ'ব এইটো কাৰণে গ্ৰেজুৱেশ্যন বা মাষ্টাৰ্ছ কৰা হ'ব লাগিব মাইক্ৰ'বায়'লজিষ্ট ফুড সায়েন্স বা ৰিলেটেড ফিল্ডত ষ্ট্ৰং নলেজ হ'ব লাগিব মাইক্ৰ'বায়'লজিষ্ট টেকনিকৰ ওপৰত আৰু ভাল এটা অভিজ্ঞতা হ'ব লাগিব মাইক্ৰ'বায়'লজিষ্ট টেষ্টিং ইকুইপমেণ্টৰ ওপৰত ইমেইল আইডি দি আছে 23 ডিচেম্বৰৰ ভিতৰত এপ্লাই কৰি দিয়ক তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব ভেকেন্সি ANK ৰেষ্টুৰেণ্ট LLBৰ পৰা ভেকেন্সি সিনিয়ৰ HR এক্সিকিউটিভৰ ভেকেন্সি MBA কৰা হ'ব লাগিব বেটকুচিৰ পৰা আহিছে 4 বছৰ হোটেল মেনেজমেণ্টৰ আপোনালোকৰ অভিজ্ঞতা হ'ব লাগিব 25 to 30,000 পাব মেল কেণ্ডিডেটক বেছি প্ৰেফাৰেন্স দিব ইমেইল আইডি দি আছে 22 ডিচেম্বৰৰ ভিতৰত এপ্লাই কৰক ভেকেন্সিলৈ যাম ভেকেন্সি বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভৰ কাৰণে ভেকেন্সি তেজপুৰ আৰু লখিমপুৰ ডিষ্ট্ৰিক্টৰ কাৰণে 1 to 2 ইয়াৰ্ছ এটা সিমিলাৰ ফিল্ডৰ অভিজ্ঞতা লাগিব এইটো কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যনৰ যদি কথা ক'বলৈ যাওঁ UG বা PG কৰা হ'লে হ'ল আৰু হাইকন কাৰেণ্ট CTC পাব সো কোৱালিফিকেশ্যন মই কৰি দিলোঁ গোটেইখিনি ইমেইল আইডি দি আছে আৰু তেজপুৰ নে নৰ্থ লখিমপুৰত চাকৰি কৰিব যেটা মেনশ্যন কৰি দিব নাপাহৰিব 21 ডিচেম্বৰৰ ভিতৰত এপ্লাই কৰক ভেকেন্সি কালেকশ্যন এক্সিকিউটিভৰ ভেকেন্সি ফৰ CVC ভাৰ্টিকেল শিলচৰ লোকেশ্যনৰ ভেকেন্সি এক্সপিৰিয়েঞ্চ কেণ্ডিডেটক বেছি প্ৰেফাৰেন্স দিয়াব ইমেইল আইডি দি আছে 21 ডিচেম্বৰৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব ভেকেন্সি আপোনালোকৰ ডিফুৰ পৰা আহিছে আৰু সিনিয়ৰ সেকেন্ডাৰী CBSE স্কুল টিচাৰ ফৰ মেথমেটিক্স কেমিষ্ট্ৰি বায়'লজি আৰু ফিজিক্সৰ কাৰণে এই কাৰণে NEET বা JEE প্ৰিপাৰেচন পঢ়াবলৈ কাৰণে আপোনালোকৰ কোৱালিফাইড হ'ব লাগিব কম্পিটিটিভ স্যালাৰি হ'ব থাকাটো ফ্ৰী দি হ'ব স্কুলতে ইমেইল আইডি দি আছে 24 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰক ভেকেন্সি লৈ যাম ভেকেন্সি সাংসাৰীৰ পৰা আহিছে আৰু এইটো যোৱাকালি আমি
যোনটো আমাৰ টেলিগ্ৰাম গ্ৰুপ আছে মই তাতে দি দিছিলোঁ বহুতে টেলিগ্ৰাম গ্ৰুপটো জইন কৰি থৈছে নিশ্চয় লাভ হৈ আছে বুলি ভাবোঁ যোনবোৰ ভিডিঅ' দিয়া নহয় বা যিহেতু মই ৰেগুলাৰ ভিডিঅ'খিনি বনাব পৰা নাই গোটেইবোৰ আপডেট টেলিগ্ৰামত দি থকা হয় সেইটো কাৰণে কোনোবাই যদি জইন কৰা নাই কৰি থ'ব টেলিগ্ৰাম গ্ৰুপটো যদি আপডেট পাই থাকিবলৈ মন আছে আপডেটবোৰ পাই থাকিব তাতে সদায় আপডেট পাবই এইটো গেৰাণ্টি সেইটো কাৰণে জইন কৰি থ'ব TVS সাংসাৰীৰ পৰা আহিছে জয়নাল TVS দুজন চেল এক্সিকিউটিভৰ ভেকেঞ্চি কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লে হ'ল 1 ইয়াৰ অভিজ্ঞতা লাগিব 2 হুইলাৰ ডিলাৰত কাম কৰা ইমেইল ID দি আছে 22 ডিচেম্বৰৰ পিছত এপ্লাই কৰক নে ভেকেঞ্চি আপোনালোকৰ আৰ্ক বাৰু ইণ্ডিয়া লিমিটেডৰ পৰা ভেকেঞ্চি বিজনেছ হেডৰ কাৰণে ভেকেঞ্চি গুৱাহাটীৰ কাৰণে জেণ্ডাৰ মেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন ইমেইল ID দি আছে 22 ডিচেম্বৰ পিছত এপ্লাই কৰক এইটো টেলিগ্ৰাম গ্ৰুপত আপডেট দি দিছোঁ চ' বহুত আপডেটবোৰ টেলিগ্ৰাম গ্ৰুপত দি থকা হয় নে ভেকেঞ্চি এখন স্কুলৰ পৰা আহিছে বৰপেটাৰ ইকৰা ইংলিছ প্ৰিমিয়াম স্কুলৰ পৰা প্ৰিন্সিপাল ষ্টাফৰ ভেকেঞ্চি ফৰ এ নিউলি অপেন ইংলিছ মিডিয়াম স্কুল LKG টু ক্লাছ 2 কাৰণে হয় আৰু 29 ডিচেম্বৰত ইণ্টাৰভিউ আছে গোটেইখিনি ইনফৰমেশ্যন পাবলৈ ফোন নম্বৰ দিছে যোগাযোগ কৰক 11টা বজাৰ পৰা ইণ্টাৰভিউ হ'ব নে ভেকেঞ্চি জিম ট্ৰেইনাৰৰ ভেকেঞ্চি নাৰাংগী উইথ চাৰ্টিফিকেট টাইমিং 7টাৰ পৰা 10টা বজালৈ আৰু 4টাৰ পৰা 9টা বজালৈ দুটা শিফ্ট আছে হোৱাটছএপৰ নিজৰ বায়'ডাটাখন পঠাই দিয়ক 22 ডিচেম্বৰৰ ভিতৰত তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি নাইচ ITIৰ পৰা ভেকেঞ্চি ফেকাল্টি মেকানিকেল ইলেক্ট্ৰিকেল চিভিল কোৱালিফিকেশ্যন ডিপ্ল'মা বা BE বা BTech বা MTech কৰা হ'লে হ'ল একে ফিল্ডত আৰু কম্পিউটাৰ ছায়েন্স কাৰণে ভেকেঞ্চিটোৰ কাৰণে ডিপ্ল'মা ইন কম্পিউটাৰ ছায়েন্স বা BCMC কৰা হ'লে হ'ল ইমেইল ID দি আছে কণ্টেক্ট নম্বৰ দিছে যোগাযোগখিনি কৰি ল'ব পাৰে 24 ডিচেম্বৰৰ ভিতৰত নে ভেকেঞ্চি আপোনালোকৰ ডিপাৰ্টমেণ্ট প্ৰডাকশ্যন প্লেনিং কণ্ট্ৰলৰ কাৰণে ভেকেঞ্চি এক্সিকিউটিভৰ ভেকেঞ্চিটোৰ কাৰণে BSc MSc বা BTech কৰা হ'লে হ'ল ফ্ৰেছাৰ্ছ কেন অলছ' এপ্লাই ফ্ৰেছাৰ্ছো পাৰিব যদি BSc MSc BTech কৰি যদি এনে আছে এপ্লাই কৰি দিয়ক ফ্ৰেছাৰ্ছো পাৰিব আৰু কেণ্ডিডেটজন ভাল এটা প্ৰফিচিয়েঞ্চি হ'ব লাগিব MS অফিচত ভাল এটা বস্তুবোৰ জানিব লাগিব আৰু MS অফিচৰ আৰু টাইপিং স্পীডটো অলপমান ঠিক হ'লে চলি যাব এইটো এটা পেকেজিং কোম্পানী হয় 22 ডিচেম্বৰৰ ভিতৰত এপ্লাই কৰিব পাৰে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দিব নাপাহৰিব নে ভেকেঞ্চি আপোনালোকৰ চিটুৱেশ্যন ভেকেণ্ট আছে এটা কোম্পানীৰ কাৰণে গুৱাহাটীৰ আৰু চাৰ্টাৰ একাউণ্টেণ্ট অৰ্থাৎ CR ভেকেঞ্চি দুজন CR ভেকেঞ্চি ফৰ ইণ্টাৰনেল অডিট অফ কোম্পানী এছেট হেভিং ৱেল এক্সপিৰিয়েঞ্চ ইন চিমিলাৰ জব অভিজ্ঞতা ভাল এটা হ'ব লাগিব একে ফিল্ডত কাম কৰা ইমেইল ID দি আছে কণ্টেক্ট নম্বৰ দি আছে 23 ডিচেম্বৰৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি মাৰ্কেটিং অফিচাৰ ভেকেঞ্চি আৰু ৰেপচাৰ ডায়েগনষ্টিক উলুবাৰীৰ পৰা ভেকেঞ্চি 12 গ্ৰেজুৱেশ্যন হ'লে হ'ব কণ্টেক্ট নম্বৰ দি আছে 21 ডিচেম্বৰৰ ভিতৰত এপ্লাই কৰিব পাৰে সেইটো আপডেট মই টেলিগ্ৰাম গ্ৰুপত দি দিছোঁ যোনে জইন হৈ আছে নিশ্চয় আপডেটবোৰ পাই আছে আৰু কোনোবাই যদি জইন হোৱা নাই টেলিগ্ৰাম গ্ৰুপটো জইন কৰি থ'ব ডেছক্ৰিপশ্যনৰ লিংকটো থাকিব চ' ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰি দিব আৰু আগলৈ কি ভিডিঅ' বা কোনটো লোকেশ্যনৰ চাকৰি বিচাৰি আছে সেইটো মোক জনাব মই লৈ আহিবলৈ চেষ্টা কৰিম আগলৈ আৰু কিবা যদি বুজিব নহয় কমেণ্ট ছেকশ্যনত সুধিব আমাৰ হোৱাটছএপ গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ জইন কৰি থ'ব তাতে ভাল আপডেটবোৰ পাই থাকিব আজিলৈ মানে আগলৈ ভিডিঅ'বোৰ চাই থাকিব